মিটিঙত হৈছিলোঁ আজি সকলো কমিটিৰ মানুহ আমি আহিছিলোঁ আহি মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ যিবিলাক কথা ক'বলগীয়া আছে সেই কথাবিলাক ক'লোঁ আমি সামগ্ৰিকভাৱে অসম আৰু অসমীয়াৰ উন্নতিৰ স্বাৰ্থত আমাক যে এছটিটো খুবেই প্ৰয়োজন সেই কথাটো আমি তেখেতক স্পষ্টভাৱে জনাইছোঁ আৰু তেখেতে আমাক কথা দিছে যে আপোনালোকৰ যি এটা এডভাইচ আমি এডভাইচটো গ্ৰহণ কৰিছোঁ আৰু খুব সোনকালে আমি আপোনালোকৰ যি দাবী সেই দাবী গ্ৰহণ কৰি আমি চেষ্টা কৰিম আৰু তাৰ লগে লগে আমাৰ যিবিলাক সমস্যা আছে জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে অসম আৰু অসমীয়া যি সমস্যা আছে সকলোবিলাক কথা তেখেতৰ লগত পুংখানুপুংখভাৱে পাতিছোঁ তেখেতৰ খুব কথাবিলাক গুৰুত্ব সহকাৰে শুনিছে আৰু শুনি আমাক প্ৰত্যেক কথাই আশ্বাস দিছে যে আমি আপোনালোকৰ যিমানবিলাক দাবী দাবা আছে ফলপ্ৰসূ কৰিবলৈ আমি প্ৰচেষ্টা ছয় জনগোষ্ঠীৰ জনজাতিকৰণ ইছ্যুটোৱে মূল ইছ্যু আছিলে যিহেতু আমি সেই বিষয়টোৰ ওপৰতে গৈছিলোঁ আৰু তেখেতক কৈছে যে STVৰ যিটো ইছ্যু আছিলে বা ST প্লেনৰ যিটো ইছ্যু আছিলে সেই ইছ্যুবিলাক ক্ৰমান্বয়ে নাইকিয়া হৈ গৈছে আৰু STV বা প্লেন দিয়াত কোনো অসুবিধাৰ সৃষ্টি নাই হোৱা গতিকে খুব সোনকালে আমাৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদাৰে অসম আৰু অসমীয়াৰ ভৱিষ্যতটো সুৰক্ষিত কৰিম বুলি তেখেতে আমাক কথা দিছে কেতিয়ালৈ এই ছয় জনগোষ্ঠীকৰণৰ নহয় এইটো এই কথা বতৰাবিলাক নিৰ্বাচন কেন্দ্ৰিক কথা নহয় এইটো এটা জাতীয় ইছ্যু গতিকে জাতীয় ইছ্যুটো পূৰণ হ'লে কেইদিনমান দেৰি লাগিব বা তাত কোনো কথা নাই কিন্তু আমাক এটা আশ্বাস দিছে যে আমি নিশ্চিতভাৱে আমি এই যিটো বিষয় সেই বিষয়টো ফলপ্ৰসূ কৰিবলৈ আমি প্ৰচেষ্টা হাতত ল'ম আৰু অসমৰ ছটা জনগোষ্ঠীৰ যিটো ন্যায্য দাবী সেই দাবী কেৱল ছটা জনগোষ্ঠীৰ দাবী নহয় অসম আৰু অসমীয়াৰ ভৱিষ্যত ৰক্ষাৰ কৰা এটা দাবী গতিকে এই দাবীটো ফলপ্ৰসূ কৰি অসমীয়াৰ যিটো ভৱিষ্যত আমি সুৰক্ষিত আমি সম্পূৰ্ণৰূপে ইতিবাচক বাৰ্তা আমি তেখেতৰ পৰা পাইছোঁ তেখেতে গোটেই কথাবিলাক আমাৰ ইতিবাচক হিচাপে জনাইছে আৰু অনাগত ভৱিষ্যতত ছয় জনগোষ্ঠীৰ লগত থাকি ছয় জনগোষ্ঠীৰ পক্ষত অসম আৰু অসমীয়াৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰীয়ে কাম কৰিম বুলি আমাক কথা দিছে গতিকে সংগঠনৰ বহু ভূমিকা থাকে আপোনালোকৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আলোচনা না আজি নিৰ্বাচন কেন্দ্ৰিক কথা বতৰাবিলাক আলোচনা হোৱা নাই আমি সামগ্ৰিকভাৱে অসম আৰু অসমীয়া স্বাৰ্থত আমি কথাবিলাক পাতিছোঁ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ পৰা আমি কথাবিলাক পাতিছোঁ যদি 26ৰ আগত যদি জনাজাতি নকয় তেনে কি পদক্ষেপ ল'ব লাগিব আপোনালোকে নাই আমি কৈছোঁ যে বিষয়টো নিৰ্বাচন কেন্দ্ৰিক বিষয় নহয় আমি কৈছিলোঁ যে 40 বছৰীয়া এটা দীৰ্ঘম্যাদী আন্দোলন সেই আন্দোলনৰ ফলপ্ৰসূ এটা সিদ্ধান্ত লাগে কৈছে আমাক মন্ত্ৰীগোটৰ প্ৰতিবেদন গ'ল প্ৰতিবেদনটোত আমি সকলোৱে মিলিজুলি STV আৰু ST প্লেনৰ যিবিলাক আশা আছে আমি সকলোবিলাক কৈছোঁ আৰু যিবিলাক আশা দূৰ কৰি অনাগত ভৱিষ্যতৰ কাৰণে আগবাঢ়িব লাগে সেই কথা বতৰাবিলাকো কৈছোঁ আৰু মুখ্যমন্ত্ৰীয়ে মানে আমাক কথা দিছে যে সকলো বিষয়ৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ ক্ষেত্ৰত তেখেতে কাম কৰিব আৰু তেখেতৰ লগত যি আলোচনা হ'ল সেই আলোচনাৰ পৰা এটা কথা বুজিলোঁ যে অতি কম সময়ৰ ভিতৰতে আমি টাই আহোম জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা লাভ কৰিবলৈ সক্ষম হ'ম যিহেতু যি ধৰণৰ প্ৰতিবাদবিলাক হৈছিল যি ধৰণৰ বিৰোধিতাবিলাক হৈছিল ট্ৰাইবেল সংঘ বা CC2ৰ পৰা তেখেতলোকে হয়তো সেই প্ৰতিবাদত কিছু ক্ষেত্ৰত নমনীয় হৈছে যাৰ কাৰণে নমনীয় হোৱাৰ কাৰণে আমাক জনজাতিকৰণ কৰা বিষয়টো ইমান মানে গভীৰভাৱে চিন্তা কৰিবলগীয়া নহয় বুলি তেখেতে আমাক জানিব দিছে গতিকে কম সময়ৰ ভিতৰতে আমি এটা ভাল আৰু ফলপ্ৰসূ বাৰ্তা পাবলৈ আমি সক্ষম হ'ম 40 বছৰীয়া এই 40 বছৰীয়া আন্দোলন আপোনালোকৰ কেন্দ্ৰত 12 বছৰ বিজেপি চৰকাৰ ৰাজ্যত 10 বছৰীয়া যি আন্দোলন সেই আন্দোলন আমাৰ প্ৰত্যেকবাৰে চৰকাৰৰ বিৰুদ্ধে চৰকাৰ কাৰণ দাবী আমি চৰকাৰৰ ওচৰতহে জনাম চৰকাৰে আমাৰ দাবীটো কেনেকৈ ধৰণে তেখেতলোকে সমাধান কৰিব সেইটো চৰকাৰে তাত হয়তো কোনোবাই বিৰোধিতা কৰিব পাৰে কেতিয়াবা আমিও কাৰোবাৰ প্ৰতিবাদক বিৰোধিতা কৰিছোঁ হয়তো তাত ক'ৰবাত আমাৰ খোকোজা থাকিব পাৰে বিষয়বিলাক আমি হয়তো বুজি নাপাব পাৰোঁ যেতিয়া গোটেই বিষয়বিলাক পুংখানুপুংখভাৱে আলোচনাত বহা যায় আচলতে আলোচনাত বহাৰ পিছতহে প্ৰতিবাদবিলাকৰ গ্ৰহণযোগ্যতাটো নিৰূপণ কৰা হয় গতিকে মই ভাবোঁ যে ট্ৰাইবেল সংঘ আৰু CC2ৰ লগত যিখন কমিটি আমাৰ ট্ৰাইবেল ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ ওপৰত প্ৰতিবেদন মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ যিখন কমিটি আছিলে কমিটিখনে আপোনালোকে দেখিছে CC2 আৰু ট্ৰাইবেল সংঘ বহিছে বহাৰ পিছত কিন্তু তেখেতলোকে আমাৰ দাবীটোৰ ক্ষেত্ৰত নমনীয় স্থিতি তেখেতলোকে গ্ৰহণ কৰিছে বুলি আমি গম পাইছোঁ আৰু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়ে এই কথাটো কৈছে গতিকে অতি শীঘ্ৰে খুব কম সময়ৰ ভিতৰত আমি নকওঁ যে ইলেকশ্যনৰ আগত ইলেকশ্যনৰ পিছত খুব কম সময়ৰ ভিতৰত কিন্তু আমি এটা ফলপ্ৰসূ আমি বাৰ্তা পাবলৈ আমি সক্ষম আজি বৈঠকৰ পিছত কেনেধৰণৰ বাৰ্তা লাভ কৰিছে আজি বৈঠকৰ পিছত এটা কথা যিটো ভিৰ যিটো আমাৰ মাজত যিটো খোকোজা লাগি আছে সেই খোকোজাটো বিশেষকৈ ৰাজনৈতিকভাৱে সামাজিকভাৱে অৰ্থনৈতিকভাৱে আমি পিছ পৰি থাকিম নেকি বৰ্তমানৰ জনজাতিসকলৰ সংৰক্ষিত অঞ্চলবিলাকত গতিকে সেই কথাটোৰ পৰা আমি গম পাইছোঁ যে আমি নিশ্চয় সেই আমাৰ যিবিলাক আঁসোৱা আমাৰ যিবিলাক ভয় সেই ভয়বিলাক হয়তো আজিৰ তাৰিখৰ পৰা কিছু পৰিমাণে সকাহ পাম যাৰ কাৰণে আমি ৰাইজক ক'ব পাৰিম যে আমি ভবাৰ ধৰণে আমি ভয় কৰিবলগীয়া নহয় এইটো নিৰ্বাচন আলোচনা হৈ যোৱাৰ পিছত আমি আমাৰ সভাপতি ডাঙৰীয়া কৈছে যে এইটো নিৰ্বাচন কেন্দ্ৰিক বিষয় নহয় এই বিষয়টো হ'ল জনগোষ্ঠীটোৰ ভৱিষ্যত সুৰক্ষিত বিষয় জনগোষ্ঠীটোৱে ৰাজনৈতিকভাৱে সুৰক্ষা পাব লাগিব প্ৰতাৰিত প্ৰবঞ্চিত আমি টাই আহোম জনগোষ্ঠীটো আমাৰ যিটো মৰ্যাদা এই মৰ্যাদাটোৰ কাৰণে কিন্তু আমি সংগ্ৰাম কৰিছোঁ তাত বহু নিৰ্বাচন আহিছে বহু গৈছে ব্ৰহ্মপুত্ৰৰ মাজেদি বহু পানী বৈ গৈছে
জোন বেলি তৰা বহুত ওলাইছে গতিকে আমাৰ প্ৰতিবাদো সেইধৰণে হৈছে আৰু এতিয়া প্ৰতিবাদটো সমাধানৰ এটা সূত্ৰ ওলাইছে সমাধানৰ দিশে আগবাঢ়িছে গতিকে তাক আমি ৰাজনৈতিক যিটো ৰহণ ৰাজনীতিৰ যিটো ৰং এই ৰংটো আমি সানিব বিচাৰোঁ